নমস্কাৰ বন্ধুসকল, এটা খুব ভাল খবৰ লৈ আহিছোঁ। কালি অৰ্থাৎ 23 ডিচেম্বৰ 2021 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সদনৰ মজিয়াত ঘোষণা কৰে যে অহা মে' মাহৰ ভিতৰত 50,000 ল'ৰা ছোৱালীক নিযুক্তি দিব আৰু নিযুক্তি প্ৰক্ৰিয়া মে' মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে 50,000 পদৰ বাবে মাত্ৰ এটা নিযুক্তি পৰীক্ষা হ'ব আৰু আপোনাৰ প্ৰিফাৰেঞ্চৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কোন বিভাগত চাকৰি কৰিব বিচাৰে। এইটো এটা খুব ভাল পদক্ষেপ হ'ব। এতিয়া আপুনি যদি চৰকাৰী চাকৰি বিচাৰে তেন্তে আপুনি কি কৰিব লাগিব? আজিৰ পৰাই পঢ়া আৰম্ভ কৰিব লাগিব। আমাৰ এই চেনেলটোতো বহুতো ভিডিঅ' আছে, জেনেৰেল নলেজৰ ওপৰত, আছাম হিষ্ট্ৰীৰ ওপৰত, মেথছৰ শ্বৰ্ট ট্ৰিক্সৰ ওপৰত ভিডিঅ' আছে। মই বহুতো ভাল ভাল কিতাপ যেনে লুচেন, আছাম ইয়েৰ বুক, আৰিহান্তৰ পৰা আপোনালোকৰ বাবে প্ৰশ্ন লৈ আহোঁ আৰু মই 100% গেৰেণ্টিটো ক'ব পাৰোঁ যে সেই টপিকসমূহৰ পৰা প্ৰশ্ন আহিবই। কাৰণ চাওক, আছাম হিষ্ট্ৰীত আহোম কিংডমৰ ওপৰত এটা হ'লেও প্ৰশ্ন থাকিবই। সেইবাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু শ্বেয়াৰ কৰক ভিডিঅ'বোৰ। আগলৈও মই ভিডিঅ' দি থাকিম। এতিয়া মন্ত্ৰী ডাঙৰীয়াই কিনো কৈছিলে চাওঁ আহক সদনৰ মজিয়াত। আৰু এনেধৰণৰ শিক্ষাৰ লগত জড়িত আৰু চাকৰি সম্পৰ্কীয় খবৰ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ। এতিয়া চাওঁ আহক ভিডিঅ'টো। নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ বাবে এটা বিশেষ খবৰ লৈ আহিছোঁ। বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এটা নতুন কথা প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে এখন নতুন আইন আজি লৈ আহিছে। ৰাজ্য চৰকাৰে যি 1 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে, সেই চাকৰিসমূহ দিয়াৰ বাবে এতিয়াৰ পৰা এটাই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু সেই পৰীক্ষাত উত্তীৰ্ণ হ'লেই প্ৰাৰ্থীসকলে নিজৰ পছন্দ অনুযায়ী চাকৰি লাভ কৰিব। আৰু মুখ্যমন্ত্ৰী তথা অসম চৰকাৰে এই নতুন আইন কিছু মুহূৰ্তৰ আগতে অসমৰ সদনৰ মজিয়াত উত্থাপন কৰে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। 1 লাখ চাকৰিৰ বাবে বিধানসভাত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আনিছে নতুন আইন। কিছু মুহূৰ্তৰ আগতে এই আইন গৃহীত হৈছে। এই আইনত কেইবাটাও কথা কোৱা হৈছে যে চৰকাৰী চাকৰিৰ বাবে এতিয়াৰ পৰা এখন বোৰ্ডে পৰীক্ষা অনুষ্ঠিত কৰিব। অৰ্থাৎ এই 1 লাখ চাকৰিৰ বাবে এখন বোৰ্ডে পৰীক্ষা অনুষ্ঠিত কৰিব। এই আইনত আন কি কি কথা উল্লেখ কৰিছে? এটাই পৰীক্ষা অনুষ্ঠিত কৰিব এই চাকৰিসমূহৰ বাবে। অৰ্থাৎ এই চাকৰিসমূহৰ বাবে এখন বোৰ্ড গঠন কৰা হৈছে আৰু এই বোৰ্ডে এটাই পৰীক্ষা অনুষ্ঠিত কৰিব আৰু সেই পৰীক্ষাত অৱতীৰ্ণ হৈ চৰকাৰী চাকৰি লাভ কৰিব পৰা যাব। পছন্দ অনুযায়ী প্ৰাৰ্থীয়ে নিজৰ বিভাগসমূহ নিৰ্বাচিত কৰিব পাৰিব। UPSCৰ আধাৰত ৰাজ্য চৰকাৰে এই প্ৰক্ৰিয়াৰ সৃষ্টি কৰিব বিচাৰিছে, য'ত এটাই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু সেই পৰীক্ষা দিয়াৰ পূৰ্বে প্ৰাৰ্থীসকলে নিজৰ পছন্দৰ বিভাগ কি হ'ব, কোনোবাই যদি PWD টিক কৰিব পাৰিব, কোনোবাই যদি নিজৰ পছন্দৰ বিভাগ আন কোনো বিভাগ হয় সেই বিভাগৰ তথ্য দিব পাৰিব আৰু তাৰ জৰিয়তে চাকৰি দিয়াৰ প্ৰক্ৰিয়া চলিব। 10 মে'ৰ ভিতৰত 50,000 নিবনুৱাই চাকৰি পাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত বিধানসভাৰ মজিয়াত এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। আৰু বাকী যি 50,000 আছে তেওঁলোকৰ বাবে বিশেষ আইন বা বিধেয়ক লৈ অহা হৈছে, যাৰ জৰিয়তে চৰকাৰৰ তৰফৰ পৰা এখন বোৰ্ড গঠন কৰা হ'ব। এই বোৰ্ডে এটা পৰীক্ষা অনুষ্ঠিত কৰিব আৰু এই পৰীক্ষাত উত্তীৰ্ণ হ'লেই নিবনুৱাসকলে চৰকাৰী চাকৰি লাভ কৰিব পাৰিব। ইয়াৰ পূৰ্বে প্ৰতিটো বিভাগৰ পৰীক্ষাৰ বাবে পৃথকে পৃথকে বা সুকীয়াকৈ পৰীক্ষা অনুষ্ঠিত হৈছিল। এতিয়াৰ পৰা আৰু এই 1 লাখ চাকৰিৰ বাবে পৃথকে পৃথকে পৰীক্ষা অনুষ্ঠিত নহয়, এখন বোৰ্ডৰ অধীনত এটা পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। প্ৰাৰ্থীসকলে নিজৰ পছন্দৰ বিভাগ সিলেক্ট কৰিব পাৰিব, নিৰ্বাচিত কৰিব পাৰিব আৰু এই পৰীক্ষাত তেওঁলোক যদি উত্তীৰ্ণ হয়, উত্তীৰ্ণ হোৱাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে চাকৰি লাভ কৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ আগতে অসম বিধানসভাৰ মজিয়াত এই কথা প্ৰকাশ কৰিছে। আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, মন্তব্য আপোনালোকক দেখুৱাই দিম। মহোদয়, আমি যোৱা বিধানসভা নিৰ্বাচনত আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 1 লাখ চৰকাৰী নিযুক্তি আমি সম্পন্ন কৰিম আৰু সেই উদ্দেশ্যে আমি বিভিন্ন ধৰণে কি ধৰণে লক্ষ্যত উপনীত হ'ব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰিছিলোঁ। ইতিমধ্যে প্ৰায় 2000 ল'ৰা ছোৱালীক নিযুক্তি দিয়া হৈছে আৰু জানুৱাৰী মাহতো 3-4 হাজাৰ আৰু নিযুক্তি পাব। মে' মাহতো আমি ৰাখি থৈছোঁ যে পুলিচ, শিক্ষক এই ধৰণে 30-40,000 নিযুক্তি আমি চুমগৈ। কিন্তু এটা আপুনি এবছৰত কিন্তু 1 লাখ দিম বুলি কৈছিলে। এবছৰত 1 লাখ, তাৰ মাজত কেতিয়াবা 2 মাহ দেৰিও হ'ব পাৰে, ডাজেন্ট মেটাৰ, এইটোলৈ কোনো কথা নাই। কিন্তু আমাৰ ইণ্টেনশ্যনটো হ'ল যে আমি কেনেকৈ নিযুক্তিখিনি সম্পন্ন কৰিব পাৰোঁ। যেতিয়া আমি ছাৰ্ভিচ ৰুলবিলাক চালোঁ
তাত আমি দেখা পালো যে বিভিন্ন বিভাগে যদি নিজাকৈ এডভাৰটাইজ ওলাই গ্ৰেড 4 গ্ৰেড 3 কাৰোবাৰ 2টা পোষ্ট আছে কাৰোবাৰ 10টা আছে কাৰোবাৰ 8টা আছে প্ৰথম পৰীক্ষাৰ ডেট বিলাক ওভাৰলেপিং হয় একেটা ৰবিবাৰে 8-9টা ডিপাৰ্টমেন্টৰ পৰীক্ষা পৰিব তেতিয়া কিছুমানে ইচ্ছা থাকিও দিব নোৱাৰিব দ্বিতীয়তে ডিপাৰ্টমেন্ট বিলাকত 2টা পোষ্ট খুজিলেও 2 লাখ ক্যান্ডিডেট হয় 10টা পোষ্ট খুজিলেও 2 লাখ ক্যান্ডিডেট হয় আৰু প্ৰায় একোটা ৰিক্ৰুটমেন্টত আমি 12-15 কোটি টকা খৰচ কৰিব লাগে সেই কাৰণে আলটিমেটলি প্লাস পৰীক্ষা পাতা যি অৰ্গানাইজেশ্যন আছে লিমিটেড সেবা হল ইউনিভাৰ্সিটি কেখন হল আৰু নাই যদি এপিএসসি তো এটো পৰীক্ষা নাপাতে গতিকে আমি ইয়াত চালো যে আমাৰ যি 50,000 পোষ্ট খালি আছে এই বা আমি ক্ৰিয়েট কৰিছো এই 50,000 পোষ্ট ইন্টাৰভিউ পাতি আমাৰ 5 ইয়াৰ্স কাৰ্যকালতো আমি দিব নোৱাৰো প্ৰথম এজেন্সি নাই পৰীক্ষা পাতিব এজেন্সি মানে মই কোনোবা তামিলনাডু কেৰালাৰ মানুহ বুজা নাই সেবা বা ইউনিভাৰ্সিটি আমাৰ হাতত নাই কাৰণ তেওঁলোকে ৰেগুলাৰ পৰীক্ষা পাতিব লাগে একে ডেটত বহুতৰ পৰীক্ষা হ'ব আৰু আমাৰ কষ্ট অফ দা এক্সাম উইল বি ভেৰি হাই যি ষ্টেট গভৰ্ণমেণ্টে বিয়াৰ কৰিব নোৱাৰিব গতিকে এই যিখন এক্ট আনা হৈছে এই এক্টখন আনা হৈছে এজ এ টেম্পোৰাৰী সলিউশন ফৰ গিভিং 1 লাখ এপইন্টমেন্ট এই যিখন এক্ট আনা হৈছে অৰ্থাৎ শিক্ষকৰ চাকৰিখিনি এটা নিৰ্দিষ্ট পন্থা আছে পুলিচৰ চাকৰি নিজা পন্থা আছে হেলথ ডিপাৰ্টমেন্টৰ চাকৰি নিজা পন্থা আছে এপিএসসিৰ চাকৰিখিনিৰো নিজা পন্থা আছে মাজত যিখিনি নন টেকনিক্যাল পোষ্ট থাকি গল গ্ৰেড 3 আৰু গ্ৰেড 4 আমি মে হক জুন হক জুলাই হক কিমান সোনকালে এবছৰ বুলি কলা লিটাৰেৰীটো নুবুজাই স্পিৰিট অন দা স্পিৰিট যে কিমান সোনকালে আমি 1 লাখ নিযুক্তিটো দিব পাৰো সেই কাৰণে আমি এটা উপায় হিচাপে এই বিলখন আনিছো that all service rule will be kept in abeyance এখন board হব recruitment board যত গুটেই কেটা ডিপাৰ্টমেন্টৰ পৰীক্ষা একেলগে হ'ব মানুহজনে পৰীক্ষা যেতে ফৰ্ম ফিল আপ কৰিব তেওঁ লিখি দিব মোৰ ফাৰ্স্ট প্ৰায়োৰিটি ইৰিগেশ্যন সেকেন্ড প্ৰায়োৰিটি পিডব্লিউডি থাৰ্ড প্ৰায়োৰিটি মোৰ হেলথ ডিপাৰ্টমেন্ট according to marks যেনেকে এপিএসসি আৰু ইউপিএসসি প্ৰায়োৰিটি ওয়াইজ মোৰ যদি মেৰিট 1 নম্বৰো হল 100 পালো কিন্তু মই যদি প্ৰায়োৰিটি লিখি থৈছো প্লেস অফ পোস্টিং বৰাক মই বৰাকতে যাব পাৰিম মই এটা গুৱাহাটী বুলি কথা নাই যদি মই প্ৰায়োৰিটি পোস্টিং সেক্ৰেটাৰিয়েট নিলিখি ডাইৰেক্টৰেট লিখি দিছো তেতিয়া হলে মই ডাইৰেক্টৰেট যাম মই সেক্ৰেটাৰিত নাপাও যদিও মোৰ ৰিজাল্টটো ভাল হ'ব পাৰে অৰ্থাৎ ইউপিএসসিৰ প্যাটাৰ্নটো আমি ইয়াত লব খুজিছো যে according to the priority candidates gives during the form fill up এতিয়া এই গুটেইখিনি আমি ডিপাৰ্টমেন্টৰ গুটেই পোষ্টবোৰ একত্ৰিত কৰিব খুজিছো এনালগাস পোষ্ট বিলাক এটা ল্যাবৰেটৰী টেকনিশিয়ান হেতু ইয়াত নাহে দ্যাট ইজ নট এনালগাস কাৰণ তাৰ এটা নিয়ম আছে নিযুক্তি কিন্তু যিখিনি এনালগাস যত গ্ৰেজুৱেচন লাগে বা 8 পাস লাগে হায়াৰ সেকেন্ডাৰী লাগে বা আমাৰ ডিগ্ৰী লাগে এই গুটেইখিনি যি এনালগাস একাডেমিক কোৱালিফিকেশন আছে তাৰ পৰীক্ষাটো আমি একেলগে পাতিম বড়োটো কোৱেশ্চন পেপাৰ হ'ব বেংগলীটো হ'ব অসমীয়াটো হ'ব আৰু আমি একেলগে একেবাৰতে পৰীক্ষা পাতি শেষ কৰি দিম এটা ভৰতনাৰায়ণ ডাঙৰীয়াই কৈছে যে এটো 5 ইয়াৰ্স কৰিব পাৰি নেকি ডেফিনেটলি পাৰি আমি এটা প্ৰথম পৰীক্ষামূলকভাৱে সৰকাৰৰ 1 লাখ নিযুক্তিৰ কাৰণে বিলখন আমি আনিছো যদি আমাৰ সকলোৰে এক্সপেৰিয়েন্সটো ভাল হয় আৰু টোটাল ট্ৰান্সপাৰেন্সি হয় যে এটা কোনো গণ্ডগোল হোৱা নাই তেনেকুৱা যদি আমি এটা কৰিব পাৰো তেতিয়াহলে এইটোকে আমি সাবঅৰ্ডিনেট সিলেকশন কমিশনলৈকে আমি কনভাৰ্ট কৰি দিব পাৰিম এজ অফ নাও এই বিলখন খুব ট্ৰেনজিটৰি ইন নেচাৰ যে আমি 1 লাখ নিযুক্তিটো কৰি লম তাৰ পিছত যদি নিযুক্তিটো ভাল হয় ধুনিয়া হয় বৰাক ভেলীৰ মানুহৰো এসপিৰেশন হেজ বিন ফুলফিল্ড ধুবৰী মানুহৰো এসপিৰেশন হেজ বিন ফুলফিল্ড বা আজি যেনেকে টেটৰ পৰীক্ষাৰ ওপৰত কোনেও কোৱেশ্চন নাপাতে টেটটো সেন্ট্ৰেলাইজ হয় আজি এটা টেটে হ'ব ধৰি লওক এতিয়া টেটটো বৰাক ভেলী লৰাই অনৰ্গল পাই আছে কোনো এইবাৰো ৰিজাল্টত পাইছে কোনো কমপ্লেইন হোৱা নাই সেই কাৰণে এই পৰীক্ষাটোৰ জৰিয়তে আমি 1 লাখ নিযুক্তিটো খৰতকীয়া কৰিব খুজিছো বাট মই গুটেইখিনি সাজেশন লৈছো সেক্ৰেটাৰি শুড বি পাৰ্মানেন্ট yes he should be permanent
it should be for 5 years. মই কৈছো not for 5 years, it should be a permanent commission. তাৰ পিছত যিখিনি আপোনালোকে সাজেশন দিছে গোটেইখিনি আমি ইনকৰ্পোৰেট কৰিব পাৰিম যদি এপ্ৰিল মে জুন যেতিয়া আমি খিনি টিআইটো থাকিব নে RTI to all থাকিবই state government RTI act already covered because this is a instrumentality of state এখন independent commission নহয় আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী জনে তাত গৈ প্ৰিন্সিপাল সেক্ৰেটাৰী হ'ব আমাৰ সেক্ৰেটাৰী হ'ব গতিকে RTI is obvious RTI নোহোৱাৰ কোনো মিনিং নাই গতিকে RTI থাকিবই আৰু গুড ফেইথটো কিয় ৰাখা হয় ইট ইজ যিমান এক্ট আছে সব এক্টত দিস ইজ এ ড্ৰাফটিং মডেল কিন্তু যদি দুৰ্নীতি কৰে এটো মেলা ফাইদি হৈ গ'ল এটো গুড ফেইথে কভাৰ নকৰে গুড ফেইথে কি কভাৰ কৰে যে বানপানী আহি গ'ল জেনুইন বানপানী জুইত জ্বলি গ'ল আজি গোটেই কোৱেশ্চন পেপাৰ আছে দেখা দেখি জুই এটা জ্বলিছে বানপানী আহি গ'ল আৰ্টিফিশিয়াল ফ্লাডিং হৈ গ'ল তেনেকুৱা গুড ফেইথ অৰ এক্ট অফ গড এইবিলাক যাতে কভাৰ কৰিব পাৰে কিন্তু পইচা লোৱাটো মেলা ফাইদি দুৰ্নীতিটো গুড ফেইথৰ ডেফিনেশ্যনৰ ভিতৰত নাহে নেপোটিজম দুৰ্নীতি গুড ফেইথৰ ডেফিনেশ্যনৰ ভিতৰত নাহে গুড ফেইথৰ ডেফিনেশ্যনৰ ভিতৰত এক্ট অফ গড আৰু যিটো হিউমেন যে মই পৰীক্ষাৰ বহি এখন চাই থাকোতে মোৰ তেজ বমি আহি গ'ল বহিখনত তেজ হৈ গ'ল তে ল'ৰাটো এটা নতুনকৈ পৰীক্ষা দিব লাগিব তো দ্যাট ইজ অন গুড ফেইথ এটা যদি ল'ৰাটোৱে কয় তুমি এইটো মোক ডেলিভাৰেটলি বমি কৰি দিলা ডেলিভাৰেটলি তোমাৰ ব্লাড ভমিটিং হৈ গ'ল দেয়াৰ আৰ সাৰ্টেন এক্সেপশ্যন যিটো গুড ফেইথত কভাৰ কৰে আৰু এইটো পৃথিৱীৰ সব এক্টতে থাকে কিন্তু দ্যাট ডাজন্ট প্ৰটেক্ট এনিবডি ফ্ৰম নেপোটিজম এণ্ড কৰাপশ্যন গতিকে আপোনালোকে আজি হাউচত যিখিনি ৰাইট স্পিৰিটত যিখিনি অপিনিয়ন দিছে সেইখিনি আমি ৰাখি থম যেতিয়া আমি পাৰ্মানেন্ট কমিশনৰ কাৰণে আহিম বা এইখনকে আমি সংশোধন আনিম সংশোধন আনাত বেয়া নাপাব আমি উই মাইট ব্ৰিং এ এমেন্ডমেন্ট সেইং দ্যাট দিস কমিশন উইল বি এ পাৰ্মানেন্ট কমিশন হিয়াৰ আফটাৰ সো তেতিয়া গোটেইখিনি আমি ৰাখি থম সিলেকশনটো অকল গভৰ্ণমেণ্টে নকৰি অপজিশনৰ লিডাৰ আৰু ঠিক আছে যেতিয়া পাৰ্মানেন্ট কমিশনত আহিব তেতিয়া আমি গোটেইখিনি আপোনালোকৰ কথা আমি কনসিডাৰ কৰিব পাৰিম যেতিয়া ইট ইজ এইবাৰ যিখন এক্ট আনিছো স্পেশালি কাৰণ বহুত মানুহে আমাকো চ্যালেঞ্জ দি আছে যে আপোনালোকে পাৰিব না এক বছৰ যেনেকৈ এতিয়া আপুনি ক'লে মেলৈকে কৈছে দেই এটাতো মোৰ দেৰিয়ে হ'ল মই এতিয়া আনিছো দুমাহটো ইন্টাৰভিউ দিব সময় দিব লাগিব আমিতো ডিসেম্বৰত আছো পৰীক্ষা হ'ব লাগিব 5 লাখ ক্যান্ডিডেটে দিব বহি চাব লাগিব হিমন্ত বিশ্ব শৰ্মাই বহি চালে তো মই 15 দিনত চাই দিম কিন্তু মইতো ইমান সপোন দেখিব নোৱাৰো মোৰ সপোনৰটো ৰেষ্ট্ৰিকশন থাকিব গতিকে ঘটনাটো হল যে process will now be start with this amendment যেতিয়া ৰাজ্যপালে সহি কৰি দিব লগে লগে আমি 1 লাখ নিযুক্তি কিন্তু 50,000 is already covered 50,000 আমি আগুৱাই গলো 10 মেত আগত আমি পাৰিম বাকি 50,000 যদি ৰিক্ৰুটমেন্ট প্ৰসেসটো যেটো ইয়াত লিখা আছে যে সেৱাক দিব ইউনিভাৰ্সিটি দিব অৰ এজেন্সি এনি আদাৰ এজেন্সি মানে কি আমাৰ নহয় এনি আদাৰ এজেন্সি মানে প্ৰাইভেট এজেন্সি আমি বুজোৱা নাই অমিয় কুমাৰ দাস ইনষ্টিটিউট আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট কিন্তু আপোনালোকক হাউচক মই এসুৰেন্স দিছো কোনো প্ৰাইভেট এজেন্সিক আমি আউটসোৰ্স নকৰো মোৰ দুটা প্ৰশ্ন আছিল এটো মই এসুৰেন্স দিছো যে নো প্ৰাইভেট এজেন্সি উইল বি আউটসোৰ্স সেবাই কাবা কামত লগা ইউনিভাৰ্সিটি কাবা কামত লগা বেলেগ কথা গভৰ্ণমেণ্ট উইল নট এংগেজ এনি প্ৰাইভেট ইনষ্টিটিউট আৰু পুলিচত যেটো এতিয়া এজেন্সিয়ে কৰি আছে হেতুক একেবাৰে অতৰাব লাগে পুলিচটো সেবাই কৰিব এতিয়া যেটো কৰি আছিলে যিমান দৌৰা কিন্তু পুলিচৰ এইবাৰ মই নিৰ্দেশ দিছো কোনো এজেন্সিয়ে পুলিচৰ পৰীক্ষা নাপাতে এইবাৰ যেটো পুলিচ ৰিক্ৰুটমেন্টৰ পৰীক্ষা হ'ব ইট উইল বি কণ্ডাক্টেড বাই সেবা তো অলৰেডি আমি ডিসিশন লৈছো আৰু এপইন্টমেন্টৰ ক্ষেত্ৰত মোৰ কামে হ'ল যাতে নিবনুৱা লৰা ছোৱালী চৰকাৰী নিযুক্তিৰ ওপৰত আস্থাটো ঘূৰি আহে এণ্ড উই অল শুড ৱৰ্ক ইন দ্যাট ডিৰেকশ্যন হেতুলৈ কোনো কথা কাপ আৰু আমাৰে লছ হ'ব আমি এতিয়া গ্ৰেড 4 এটাও দিব নোৱাৰিম আমাৰ পাৰ্টিৰ আটাইতকৈ কোনো লিষ্টটো নাই আমাৰে লছ হ'ব কিন্তু বাট we have to do it for our future generation মাজত খালি ৰাস্তা উলিয়াই নলব আগত এতিয়া প্ৰ্যাকটিক্যালি আপোনাৰ বুদ্ধি আপোনাৰ আছে মোৰটো ইমান নলেজ নাই আপুনি যে বৰাক ভেলিলৈকে লক্ষ্মণে জানে বৰাক ভেলিলৈকে খবৰ ৰাখে ধন্যবাদ আৰু